Hay là anh kia một việc đấy. Anh ấy xin trong được. Không. मोर समस्या এটা হৈছিল কালি সন্ধিয়া মোটামুটি আপনার 6 বজাৰ আগে আগে এটা মেছেজ আহিলে মোবাইলত মেছেজটো চালো মোৰ প্লেটিনা গাড়ীখনৰ এগেইনষ্টত এটা ফাইন আহিছে এটা মেছেজ দিলে মই মানে ডিটিৰ ফালৰ পৰা এটা মেছেজ আহিছে মানে ফাইন আহিছে মই তেতিয়া চালো মোৰ গাড়ীখন 3 দিন ধৰি ঘৰতে পৰি আছে মইতো ব্যৱহাৰ কৰা নাই লগে লগে মই মেছেজটো লৈ কিনে লোকেল থানালৈকে গুচি গলো অফিচাৰক খবৰটো ললো মোৰ এনেকুৱা এটা ফাইন কাটিছে কি কাৰণত কাটিছে এটো সুধিলো তাৰপিছত সাৰেও সাৰে চাই কিনে ক'লে কোড কাটিছে আমাৰতো পাৰ্টি যোৱা নাই এনেকৈ ক'লে সাৰে তাৰ পিছত মই কি কৰিলো হয় নেকি এটা এপছত মই আৰু লোকেলৰ পৰা এটা এপছত চালো তাতে গম পালো 3000 টাকা ফাইন কাটিছে কোকৰাঝাৰত সিট বেল্ট নামাৰা আৰু নো পাৰ্কিংত ৰাখাৰ কাৰণে আৰু বাইক এখন গাড়ীত মই সিট বেল্ট কেনেকৈ মাৰিম বা কোকৰাঝাৰলৈকে মই গৈ কিনে লগে লগে মই মেছেজটো পোৱাৰ 10-15 মিনিটতে মই থানাত খবৰ ললো তেওঁলোকে ফাইন কাটা নাই আৰু গম পোৱাত মোৰ বেয়া লাগিছে কাৰণ বাইক এখনৰ কাৰণে মই যে 3000 টাকা ফাইন কাটিব লাগে কি কাৰণত ফাইন কাটিব লাগে তাৰপিছত গম পালো সিট বেল্ট আৰু তোমাৰ নো পাৰ্কিংত কোকৰাঝাৰত মানে নো পাৰ্কিংত ৰাখিছিলো গাড়ীখন তাতে সিট বেল্ট মাৰা নাছিলো আৰু নো পাৰ্কিংত থোৱাৰ কাৰণে ফাইন কাটিছে 3000 টাকা মইতো যোৱা নাই মই গৈয়ে বনা মোটামুটি আজি 1 বছৰ হ'ল মই যোৱা নাই প্ৰায় প্লেটিনা গাড়ীখন লৈ মই কোকৰাঝাৰ কেনেকৈ যাম হয় প্লেটিনা গাড়ী আছিল AS01DV0631 গাড়ীখনৰ এইখন প্লেটিনা গাড়ী এতে আজি 3 দিনৰ বেছি হ'ল আজিলৈকে চলোৱাই নাই এনেকৈ পৰি আছে 3000 টাকা ফাইন কাটিছে এইটো সিট বেল্ট নলগাৰ কাৰণে আৰু নো পাৰ্কিংত গাড়ীখন ৰখা বুলি কৈছে হয় কোনি কাটিছে এটো মই গম পোৱাত কোকৰাঝাৰ থানাৰে কাটিছে বুলি গম পাইছো হয় এতিয়া আপুনি কি কৰিব এতিয়া মই এটাই চৰকাৰক অনুৰোধ কৰিছো মোৰ এই যে ফাইনটো মিছা কাৰণত দিলে মই গাড়ীখন 3 দিন ধৰি গাড়ী চলোৱা নাই আৰু বাইক এখনত সিট বেল্ট কেনেকৈ মাৰিম বাইক এখন সিট বেল্ট কিবা মাৰিব পাৰে নেকি এটোটো আজি প্ৰথম শুনিলো মই যোৱা কালি প্ৰথম শুনিছো এটোৱে আৰু উচিত তদন্ত হ'ব লাগে এই আৰু মোৰ যেনে